এতিয়া আমি কৰিম ক্লাছ 10 or mathematics chapter 1 or exercise 1.1 or question number 6 so question to কি আছে question আছে চোৱাচোন question আছে আমাৰ যে হিমাদ্ৰিয়ে 6 to 5 হয়নে হিমাদ্ৰিয়ে কি কৈছে 6 to 5 600 হিমাদ্ৰিয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে হয়নে তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায় হিমাদ্ৰিয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব এতিয়া আমি ইয়াত চোৱা প্ৰথমত আমি কি কৰিম ইয়াত এইটো সব যেহেতু কৈছে ইয়াত সৰ্বাধিক কৈছে হয় না সৰ্বাধিক কৈছে মানে কি আমি কি কৰিম চোৱাচোন ইয়াত যে HCF ওলাম HCF টো বুজি পোৱা নহয় HCF কি হ'ব মানে কি হাইয়েষ্ট কমন ফ্যাক্টৰ যোনটো আমি গহাও যোনটো হয় না আমি সৰ্বাধিক কৈছে মানে কি HCF ওলাম HCF মানে কি হয় হাইয়েষ্ট কমন ফ্যাক্টর যাক আমি এসএমএস কি কম গহাও গরিষ্ঠ সাধারণ কি হয় গরিষ্ঠ সাধারণ উৎপাদক চোৱা আমি ইয়াত কি ওলাব লাগিব গহাও ওলাব লাগিব সো ইয়াত আমি কি কৰিম চোৱা সৰ্বাধিক কিমানটা থোপত ডাক টিকট চোৱা ইয়াত আমাৰ কি আছে হিমাদ্ৰি কিমানটা 625টা ভাৰতীয় আৰু কি 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে না ইয়াত 625 আৰু কি লিখিম 325ত হয় না 25ত কি গহা ইউক্লিডৰ হয় না ইউক্লিডৰ বিভাজন ইউক্লিডৰ কলন বিধি লিখি দিওঁ কলন বিধি হয় না কলন বিধি প্ৰয়োগ কৰি গহাও উলিয়াই পাওঁ গহাও উলিয়াই পাওঁ কি পাম চোৱা যায় 6 to 5 হয় না আমি ইউক্লিডৰ সূত্র জানো বিভাজন প্ৰমেয়ৰ সূত্র জানা নাই a ইকুয়াল কি bq প্লাস কি হয় r হয় হয়নে হেতু তুমি সব বহাই যাম কি হ'ব চোৱা আমি আমাৰ 6 to 5 আছে আৰু 3 to 5 আছে মানে 625 আৰু 325 আছে না ইয়াত কি কৰিম সব প্ৰথমত হৰণ কৰি দিয়া কি হ'ব 625 লোৱা আৰু ইয়াত 325 দিয়া প্ৰথমত একবাৰ যাব 325 হ'ব বিয়োগ কৰা কি হ'ব 0 ইয়াত 0 ইয়াত হ'ব 3 আকৌ ইয়াত কি কৰিম এতিয়া চোৱাচোন যে 3 to 5 কি আমি 3 ৰে কি হৰণ কৰিম হয়নে বুজি পাইছা তো 3 to 5 কি 3 ৰে হৰণ কৰিম সো কিবা যাব একবাৰ যাব 3 হ'ব হয় না তো বিয়োগ কৰা কিমান 25 হ'ব ইয়াত হয় না ইয়াত তুমি 3 হৰণ কৰা এতিয়া এবার তুমি ডাইরেক্ট বহাই দিয়া তুমি 12 বার যাব না কিমান 3 হল এতিয়া আমি ইয়াত বহাই যাম 6 to 5 প্ৰথমত আছিল আমাৰ হয় না তেতিয়া আমি কি বহাইছিলো চোৱাচোন 6 to 5 প্ৰথমত আছিল আমি কি বহাইছিলো চোৱা যে এইটো চোৱা 6 to 8 হয় না তাত কি বহাইছিল 6 to 5 বহাইছিলা যেহেতু তাতে কি পালা তোমালোকে 3 to 5 পূরণ কি 1 পাইছা যোগ কি ইয়াত মানে কি কয় ভাগে কিমান ওলাইছে 3 ওলাইছে না বহাই দিয়া 3 হল নেক্সট কি আছিল সো আমাৰ যে 3 to 5 কৰা হৈছে 3 to 5 কৰা হৈছে 3 to 5 এটো 325 কৰা হৈছে এটো 3 হয় নাই 325 কৰা হৈছে সো কি হ'ব এটো কি হেদি কৰিছিল 300 পূৰণ কি হ'ব 1 যোগ কি হ'ব কিমান ভাগে কিমান ওলাইছে আমাৰ 25 ওলাইছে আমাৰ হয় না 25 বহাই দিলো নেক্সট আহিল কি 300 কি হেদি কৰা হৈছে আকৌ 25 পূরণ কি 12 যোগ কিমান হ'ব 0
সো আমাৰ যেহেতু মই কৈছিলো আগতেও যে এই বি টোৱে আমাকে গহাব হয় সো ইয়াত বি কিমান ওলাইছে আমাৰ ইয়াত আমাৰ বি ওলাইছে কিমান চাওচোন বি ওলাইছে আমাৰ 25 এতেকে হয় না ইয়াত লিখি দিম যেহেতু গহাও কিমান 25 গতিকে বা এতেকে লিখিব পাৰা গতিকে হিমাদ্রিয়ে সর্বাধিক 25টা থোপত ডাক টিকট প্রদান কৰিব পাৰিব গতিকে হিমাদ্রিয়ে সর্বাধিক 25টা কি থোপত ডাক টিকট কি প্ৰদৰ্শন কৰিব পাৰিব বুজি পালা ক্লিয়াৰ হৈছে হয়নে থ্যাংক ইউ যদি ইয়াত কৰবাত বুজি পোৱা নাই তোমালোকে নিশ্চয় কমেন্ট কৰি জনাবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ